আপোনালোকে ভাবি আছে নেকি যে পূজাৰ বতৰত এখন খুব ধুনীয়া সপোনৰ এখন বাইক আপোনালোকৰ ঘৰলৈ লৈ যাম বুলি তেতিয়াহ'লে আপোনালোকে দেৰি কৰিব নালাগে ৪,৯৯৯ টকা আপোনালোকে লৈ আনক এই ১০,০০০ টকাৰ যিটো আমাৰ হেট্ৰিক যিটো অফাৰ চলি আছে তাত কেনেকৈ পাব আপোনালোকে ভাবি আছে নেকি যে পূজাৰ বতৰত এখন খুব ধুনীয়া সপোনৰ এখন বাইক আপোনালোকৰ ঘৰলৈ লৈ যাম বুলি তেতিয়াহ'লে আপোনালোকে দেৰি কৰিব নালাগে ৪,৯৯৯ টকা আপোনালোকে লৈ আনক আৰু গোলাঘাট বাজাজ ডিলাৰৰ পৰা এখন বাইক লৈ যাব পাৰিব আৰু ইয়াতে অকল ৪,৯৯৯ টকাতে নহয় ইয়াতে চলি আছে আপোনাৰ হেট্ৰিক অফাৰ এই হেট্ৰিক অফাৰত ১০,০০০ টকা পৰ্যন্ত আপোনালোকে ইয়াতে লাভ উঠাব পাৰিব কেনেকৈ সকলোখিনি জখাম আহক নমস্কাৰ নমস্কাৰ অকণমান আপোনাৰ পৰিস্থিতি দিয়ক মোৰ নাম ভাস্কৰ শইকীয়া হয় শ্ব'ৰুম চেলছ এক্সিকিউটিভ হয় আৰু ইয়াত যে আপোনালোকৰ ৪,৯৯৯ টকাত বাইক ওলাব এইটো আপুনি মানে সঁচানে সঁচা খালি তাতো কিছুমান চৰ্তৱালী প্ৰযোজ্য আছে চিভিল স্ক'ৰ ভাল হ'ব লাগিব হয় তেতিয়া ওলাব নিশ্চয় ওলাব আহক মই বাইকখিনি দেখাই দিছোঁ আৰু এইফালৰ পৰা আপোনালোকে চব পালচাৰ আচলতে আমি বাজাজ বুলি কোৱাৰ লগে লগে আমাৰ পালচাৰৰ এটা বিৰাট আৱেগ জড়িত হৈ আছে ডেকাসকলৰ আটাইতকৈ পচন্দৰ বাইক হ'ল পালচাৰ এইখিনি চব NS400 আছে NS125 আছে আৰু এই বাইককেইখন আপোনালোকে যদি ল'বলৈ হয় ৫,০০০ টকা ইয়াতে কেছবেক আছে এখন আছে NS160 এইখনতো আপোনালোকে ৫,০০০ টকা ইয়াতে লাভ উঠাব পাৰিব এতিয়া বাজাজৰ মই দেখা পাইছোঁ আমাৰ আটাইতকৈ পচন্দৰ বাইক হৈ আছে চব এইখন পালচাৰ দেখিছে N160 গতিকে এইখন এটা খুব ধুনীয়া বাইক আৰু ডেকাসকলে এখন খুব পচন্দ কৰি আছে তাতে এইখন কিমান দাম বৰ্তমান এখন আপোনাৰ ইয়াৰ ৪টা ভেৰিয়েণ্ট আছে আপোনাৰ ষ্টাৰ্টিং আপোনাৰ অন ৰোড 147 মানৰ পৰা ষ্টাৰ্টিং হয় মানে 147 অন ৰোড আৰু এইখন যে আপোনালোকে লৈ যাব পাৰিব মাত্ৰ ৪,৯৯৯ টকাত আৰু এইফালে আছে গোটেইখিনি পালচাৰ 220 এফালে আছে 150 125 আপোনালোকে যদি 220 হওক বা 150 যদি ল'বলৈ হয় ইয়াত আপোনালোকে ৩,০০০ টকা ইয়াতে আপোনালোকে কেছবেক পাব পাৰিব আৰু 125ৰ যিখিনি মডেল আছে এইখিনিত আপোনালোকে ৪,০০০ টকা পৰ্যন্ত কেছবেক পাব এতিয়া জানিম আহক এই ১০,০০০ টকাৰ যিটো আমাৰ হেট্ৰিক যিটো অফাৰ চলি আছে তাত কেনেকৈ পাব ইয়াত কেনেকৈ হ'ল মানে প্ৰথম হ'ল আপোনাৰ ৫,০০০ টকা আপোনাৰ ডিছকাউণ্ট আছে বাইকত হয় মানে প্ৰত্যেকখন বাইক লৈ বেলেগ ৫,০০০ টকা পৰ্যন্ত ডিছকাউণ্ট আছে প্লাছ আপোনাৰ ফাইনেন্সৰ ফালৰ পৰা সুবিধা আছে আপোনাৰ 0% প্ৰচেছিং ফিজ আহি যাব প্ৰচেছিং ফিজটো ফ্ৰী সেইফালৰ পৰা আপুনি সুবিধাটো পাই গ'ল আৰু ৩ নম্বৰতে আপোনাৰ ইঞ্চুৰেঞ্চত যি তাতো আপোনাৰ অফাৰ আছে আচ্ছা গতিকে মানে এই সকলোখিনি তিনিটা মিলাই মানে ১০,০০০ টকা পৰ্যন্ত আপোনাৰ লাভ কৰিব পাৰিব প্ৰত্যেকখন বাইকতে লাভ কৰিব আচ্ছা এইটো অকল পূজাৰ কাৰণে নে বেলেগো বৰ্তমান পূজাৰ কাৰণে দিয়া বৰ্তমান পূজাৰ কাৰণে গতিকে আপোনালোকে যদি ভাবি আছে প্ৰকৃততে পূজাৰ বতৰত এখন খুব ধুনীয়া সপোনৰ বাইক আপোনালোকে ল'ম বুলি গতিকে আপোনালোকে আহক আমাৰ গোলাঘাটৰ বেঙেনাখোৱাত শ্যাম বাজাজ যিটো ডিলাৰ আছে সেই ডিলাৰত এই সকলোখিনি সুবিধা উপলব্ধ হৈ আছে আপোনালোকে শ্যাম বাজাজত আহিবলৈ হ'লে গোলাঘাটৰ পৰা গোলাঘাট বেঙেনাখোৱা চাৰিআলিৰ পৰা আপোনালোকে আমাৰ যিটো ৰেল ক্ৰছিং আছে ৰেল ক্ৰছিং নাপাওঁতে আপোনালোকে লেফ্ট ছাইডে দেখা পাব শ্যাম বাজাজ গতিকে তাত আহিলে এই সকলোখিনি আপুনি সুবিধা পাব পাৰিব আৰু এইফালে আছে আমাৰ যিটো আমাৰ ফাইনেন্সৰ যিটো সুবিধা ইয়াতে সকলোখিনি উপলব্ধ হৈ আছে প্লাছ আমাৰ ছাৰ্ভিচিঙলৈকে সকলোখিনি আছে মই অকণমান ফাইনেন্সৰ কথা জানিব বিচাৰিম ছাৰ আপোনালোকৰ বাজাজ ডিলাৰত বৰ্তমান কি ফাইনেন্সৰ এভেইলেবল হৈ আছে ফাইনেন্স আমাৰ বাজাজ অটো ক্ৰেডিট আছে হয় LNT আছে হয় IDFC আছে হয় IBL আছে আৰু টাটা কেপিটেল আছে আচ্ছা ইয়াত যে আমি দেখাই আছোঁ যে ৪,৯৯৯ টকাত এজন কাষ্টমাৰে ইয়াৰ পৰা বাইক এখন যে নিব পাৰিব তাতে কি ডকুমেণ্ট লৈ আহিব পাৰিব কেনেকৈ সেই বস্তুটো পাব পাৰি ডকুমেণ্ট বৰ বিশেষ এটা নালাগে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাছবুক ATM সেইকেইটা হ'লেই হ'ব আৰু আপুনি যিটো ডাউন পে'মেণ্টৰ কথা কৈছে সেইটো আপুনি পাব চিভিল স্ক'ৰ ভাল লাগিব গোটেই প্ৰফাইলটোৰ ওপৰত ডিপেণ্ড কৰিব মানে চিভিল স্ক'ৰটো আচলতে কিমান দৰকাৰ ৪,৯৯৯ টকা পাবলৈ হ'লে 750 প্লাছ লাগিব 750 প্লাছ হ'ল তো বন্ধুসকল 750 আপোনালোকৰ চিভিল যিটো স্ক'ৰ এই স্ক'ৰটো হ'ব লাগিব আচলতে ৪,৯৯৯ টকাত আপোনালোকে বাইকখন নিবৰ কাৰণে গতিকে এইখিনি সকলোখিনি একেদিনাখনে হ'বনে দাদা একেদিনাখনে আচ্ছা তো এইকেইটা ডকুমেণ্ট লৈ পেলাই যদি আপোনালোকে বাজাজ ডিলাৰত আহে তেতিয়াহ'লে আপোনালোকে ৪,৯৯৯ টকাত মানে বাজাজৰ যিকোনো বাইক এণ্ড স্কুটি আপোনালোকে সপোনৰ বাইকখন বা স্কুটিখন এই পূজাৰ আগে আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব ডমিনাৰ খুব এখন পপুলাৰ বাইক এইখন হ'ল আপোনাৰ 400 আৰু এখন আছে 125 দুটা মডেল আছে আপুনি সকলোখিনি বাইক আচলতে আপোনালোকে যি বিচাৰে আৰু এখন মই চাম খুব পচন্দৰ মোৰ এখন পচন্দৰ স্কুটি আছে আচলতে এই স্কুটিখন মই অকণমান দুই এষাৰ কথা জানিব বিচাৰিম মানে এইখন কি স্কুটি এখন চেটক হয় বাজাজ EV স্কুটি হয় মানে এইটো বেটাৰী ইলেক্ট্ৰিক মানে ইয়াতে আপোনালোকে যদি আহে পেট্ৰলৰ কোনো স্কুটি নাপাব
অকল বেটেৰী চালিত স্কুটিহে বাজাজত আপোনালোকে পাব আৰু খুব ধুনীয়া পছন্দৰ হয় এখন স্কুটি ৰেড কালাৰৰ আছে ইয়াৰ আপোনাৰ কেইটা মডেল আছে ইয়াত 4টা মডেল পাব 4টা মডেল আছে আচ্ছা অল টোটেল এখন স্কুটিৰ কিমান দাম পৰিব আপোনাৰ অন ৰোড 1,22,000 মানৰ পৰা ষ্টাৰ্ট হৈ যাব হয় গতিকে খুব ধুনীয়া আপোনালোকে যদি বাজাজৰ এখন স্কুটিও ল'ব বিচাৰে ইলেক্ট্ৰিক তো আহিব পাৰে ইয়াতে সেম সুবিধা মানে সকলোখিনি সুবিধা আপোনালোকে ইয়াতে পাব মাত্ৰ 4,999 টকাত স্কুটিও পাব আৰু ফাইনেন্সৰ সুবিধাও একেদিনাখনে আপোনালোকৰ উপলব্ধ আছে আৰু 10,000 টকা পৰ্যন্ত লাভ এই স্কুটিখনতো উঠাব পাৰিব গতিকে এইখিনিয়ে কথা যদি আপোনালোকে ভাল লাগিলে আসলতে ভিডিঅ'টো মই আপোনালোকক কওঁ যিসকল বাজাজৰ লভাৰ আসলতে যিসকলে বাজাজৰ বাইক বা স্কুটি চলাই আছে তেখেতসকলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কাৰণ পূজাৰ অফাৰ আহি আছে সাংঘাতিক ধৰণৰ এটা ফেচিলিটি আমাৰ গোলাঘাটৰ বেঙেনাখোৱাৰ বাজাজ শ্যাম বাজাজে অলৰেডি দি আছে গতিকে আপোনালোকে আহক খুব দেৰি নকৰি পূজাৰ আগে আগে আপোনালোকে এনেকুৱা বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব গতিকে ভিডিঅ'টো মই আজি এটা সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল